নাম আব্দুল ৰেজেক আৰু এতিয়া টাইমটো আমি একোৱেল ক'ব নোৱাৰোঁ হা তেতিয়া মানুহজনক তাৰমানে পটলকেট বাচি আছিল কাম কৰি আছিল তাত মানুহজন দৌৰাৰ পিছত আকৌ যেতিয়া মানুহজনৰ চিঞৰ শুনি কিনি আৰু সেইফালে আৰু এজন মানুহ আছিল সি তাৰমানে দেখিছে বা মানুহজনৰ ওপৰত আছে থকাৰ পাছত মানুহ যেতিয়া চিঞৰ বাখৰ কৰিলে তেতিয়া সেই মৰাপাট খেতিতে আহিছে আমি যেতিয়া এনেকুৱা এইটো ছাইডৰ পৰা গৈছোঁ মানুহজনক বচাবৰ কাৰণে তেতিয়া আমি দেখিছোঁ এইটো কলগছ আছে যে এই কলগছৰ ফালৰ পৰা সি এনেকুৱা ওলাব বিচাৰিছিল তেতিয়া আমি হাল্লা দিছোঁ তেতিয়া আকৌ মৰাপাট বৰ্তমান আপোনালোকৰ বাঘটো ক'ত আছে? বাঘটো এতিয়া মৰাখোৱা এইটো খেতিতে আছে ন? বন বিভাগে আপোনালোকৰ ওচৰত কিবা যোগাযোগ কৰিছে? বন বিভাগ আহিছে নে? যোগাযোগ কৰা নাই, কোনো হেৰি কৰা নাই। স্থানীয় আৰক্ষী প্ৰশাসন আহিছে নে? কোনো অহা নাই। গাঁৱৰক্ষী বাহিনী আপোনালোকৰ লগত যোগাযোগ কৰিছে নে? কোনো যোগাযোগ কৰা নাই। আমি এম্বুলেন্স ফোন কৰিছোঁ, এম্বুলেন্সৰ সহায় পোৱা নাই। যিগৰাকী ব্যক্তিক বাঘে আক্ৰমণ কৰিছে ব্যক্তিগৰাকী পৰিয়ালৰ লোক তথা ব্যক্তিগৰাকীৰ নাম কি? ব্যক্তিগৰাকীৰ নাম আব্দুল ৰেজেক। আৰু বৰ্তমান ব্যক্তিগৰাকীক নগৰ চিকিৎসাৰ কাৰণে প্ৰেৰণ কৰা হৈছে। নগাঁও এতিয়া পঠাইছোঁ আমি, এতিয়া ক'ত আছে আমি এতিয়া খবৰটো লোৱা নাই, কিন্তু মেডিকেলত আছে না নাৰ্ছিঙত আছে, এতিয়া খবৰটো লোৱা নাই, কিন্তু আমি খবৰটো লৈ কিনি জনাম। আপোনালোকে চৰকাৰ প্ৰশাসনৰ পৰা কোনো ধৰণৰ সহায় পোৱা নাই? একো পোৱা নাই। কি ক'ব? আমি কি ক'ম এতিয়া, তাৰমানে যদি চৰকাৰে এইটোৰ উপযুক্ত ব্যৱস্থা নলয়, এইটো বাঘৰ যিটো আতংক চলি আছে এইটোৰ যদি কিবা উপযুক্ত হেৰি নলয়, তেতিয়াহ'লে আমি ৰাইজৰ ওপৰত দিয়ক, আমি ৰাইজে যদি পাৰোঁ এইটো আমি দমন কৰিব চেষ্টা কৰিম।